নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ ভৱানীপুৰৰ AGPৰ কাৰ্যালয়ত আৰু আজি তেওঁলোকৰ শেষৰটা দিনত বহু কেইগৰাকী তেওঁলোকৰ সতীৰ্থ কৰ্মী উপস্থিত আছে লগতে উপস্থিত আছে আমাৰ সকলোৰে চিনাকি ভৱানীপুৰ সমষ্টিত দুবাৰকৈ বিধায়ক হোৱা আমাৰ অতিকে শ্ৰদ্ধাৰ মনোৰঞ্জন দাস ডাঙৰীয়া আৰু আজি শেষৰটা দিনত তেখেতৰ সৈতে কিছু কথা পাতিব বিচাৰিছোঁ আচলতে তেওঁলোকে কি ধৰণে আগবাঢ়িব বিচাৰিছে আগন্তুক নিৰ্বাচনত সেই বিষয়ে আমি কিছু কথা পাতিম লগতে তেওঁৰ মনৰ অনুভৱ কি সেইখিনিও জনাব বিচাৰিম ছাৰ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ বছৰটো শেষৰটো দিনত আজি উপস্থিত হৈছোঁ আমি সংবাদকৰ্মীসকল লগতে আপোনালোকৰ দলীয় কৰ্মীসকলেও উপস্থিত হৈছোঁ আচলতে কি উদ্দেশ্য আগত ৰাখি আজি ইয়াত সকলো মিলিত হৈছে আমি সাংবাদিক বন্ধুসকলক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ মূল উদ্দেশ্যটো হ'ল যে অসম আন্দোলনৰ পৰাই আমাৰ সাংবাদিক বন্ধুসকলে আমাক যথেষ্ট পৰিমাণে অসম আন্দোলন আৰু অসম গণ পৰিষদ দলক আপোনালোকে সহায় কৰি আহিছে গতিকে অসম গণ পৰিষদৰ জন্ম লগ্নৰে পৰা আমাৰ সাংবাদিকসকলে আজিলৈকে যিখিনি আমাক সহায় সহযোগিতা কৰিলে তাৰ কাৰণে ধন্যবাদ দিয়াৰ অৰ্থে আৰু আজি আমি বছৰৰ শেষটো দিনত অলপ মত বিনিময় কৰাৰ কাৰণে আপোনালোকক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যতৰ দিনতো যিহেতু ২৬ বৰ্ষটো আমাৰ কাৰণে বুলিয়েই নহয় সকলো ৰাজনৈতিক দলৰ কাৰণে এটা উল্লেখযোগ্য বছৰ নিৰ্বাচন সমাগত গতিকে এই নিৰ্বাচনতো আপোনালোকক আমাৰ সহায় সহযোগিতা লাগিব গতিকে আজি আপোনালোকক আচলতে এটা মত বিনিময় কৰাৰ উদ্দেশ্যে আমি ইয়ালৈ মাতিছোঁ আৰু আমি আশা কৰিছোঁ যে আপোনালোকে ভৱিষ্যতৰ দিনত আমাক সুন্দৰভাৱে সহায় সহযোগিতা আগবাঢ়ি যাব ২০২৬ত আপুনিও ইলেকশ্যনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি সকলোফালে আলোচনা চলি আছে আৰু এই ক্ষেত্ৰত আপুনি কি ধৰণে আগবাঢ়িছে অলপমান চমুকৈ জানিব বিচাৰিম এতিয়া ঘটনা হৈছে কি মই আমাৰ সমষ্টিত এটা এইবাৰ পুনৰ নিৰ্ধাৰণৰ পিছত নতুন সমষ্টি হৈছে গতিকে এই নতুন সমষ্টিত মই চাৰিওপিনে যোৱাৰ চেষ্টা কৰি আছোঁ আমাৰ দলীয় যিবিলাক আমাৰ সদস্য আছে নাইবা কৰ্মী আছে নেতা আছে দলৰ তেওঁলোকক মই লগ কৰিছোঁ আৰু তেওঁলোকৰ সহায় সহযোগিতাত আমি চাৰিওপিনে সমষ্টিটোত আমি ঘূৰিছোঁ মানুহক লগ কৰিছোঁ জনসাধাৰণক লগ কৰিছোঁ সকলোৱে আমাক আদৰণি জনাইছে আৰু আমাৰ যিটো এটা জাতীয় শ্বহীদৰ এইটো আমাৰ সমষ্টি এই সমষ্টিটোত অসম গণ পৰিষদ দলে প্ৰাৰ্থিত্ব পালে তেওঁলোকে সুখী হ'ব বুলি কৈছে তেওঁলোকে সহযোগিতা বঢ়াব বুলি কৈছে আৰু আমাৰ দলীয় যিখিনি কৰণীয় আমাৰ আছে যেনে শাখা সমিতি বুথ সমিতি আঞ্চলিক সমিতি এইবিলাক আমি সক্ৰিয় কৰি তুলিছোঁ আমাৰ অহা 11 তাৰিখে জানুৱাৰীৰ আমি এখন বুথ সন্মিলনো আমি অনুষ্ঠিত কৰিম আৰু আমি অহাকালিৰে পৰা পৰহিৰ পৰা আমি প্ৰত্যেক আঞ্চলিকতে গৈ পেলাই আমি সভা সমিতি আমি কৰিম আমাৰ মহিলা সংগঠন আমাৰ সক্ৰিয় হৈ আছে আমাৰ লগতে আছে আমাৰ অসম মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা দীপ্তি দাস ডাঙৰীয়ানী আমাৰ লগত আছে আমাৰ ভৱানীপুৰ চৰভোগ বিধানসভা সমষ্টিৰ মহিলা সমিতিৰ সম্পাদিকা অনিতা দাস ডাঙৰীয়ানী তেওঁলোকেও আমাৰ আছে যুৱ পৰিষদ আমাৰ লগত আছে তেওঁলোকে সক্ৰিয়ভাৱে কাম কাজ কৰি আছে আৰু আমি এইদৰে আগবাঢ়ি গৈ পেলাই আমি নিৰ্বাচনত জয়লাভ কৰাৰ কাৰণে যিখিনি কৰণীয় এই কৰণীয়খিনি আমি কৰি আছোঁ ঠিক আছে ছাৰলৈ শুভেচ্ছা থাকিল যি নহওক আমাৰ তৰফৰ পৰা আন এগৰাকী ব্যক্তিৰ সৈতে কিছু বাৰ্তালাপ কৰিব বিচাৰিছোঁ বাইদেউ এগৰাকী আছে এই শুভ মুহূৰ্তত যিহেতু আজি বছৰটোৰ শেষ দিন আৰু নতুন বছৰ এটা আহি আছে তো বাইদেউ কি ক'ব বিচাৰিছে আপোনালোকৰ এই চেনেলৰ মাধ্যমেদি মই সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ সকলোৰে জীৱন সুন্দৰ হওক মধুময় হওক তাকে কামনা কৰিছোঁ নিশ্চিতভাৱে আমি এই ভৱানীপুৰ সৰ্বক সমষ্টিটো আমি দাবী কৰিছোঁ যিহেতু এই সমষ্টিটো প্ৰথম শ্বহীদগৰাকীৰ জন্ম ঠাই সেই ভিত্তিৰ ওপৰতে আমি কৰ্মকৰ্তাসকলে আজি এই সমষ্টিটো আমি দাবী কৰিছোঁ আমাৰ প্ৰতিটো আঞ্চলিকত প্ৰতিটো বুথত ইতিমধ্যে আমাৰ বহুকেইখন সভা সমিতি হৈ গৈছে আৰু অহা 11 জানুৱাৰীতে আমাৰ এখন বুথ সন্মিলন অনুষ্ঠিত হ'ব নিশ্চিতভাৱে সেই সন্মিলনখন আমি সফলভাৱে ৰূপায়ণ হ'ব বুলি আশাবাদী আৰু অনাগত দিনত এই চিটটো আমাৰ কেন্দ্ৰীয় সমিতি আলোচনা মৰ্মে আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে আমাক এই চিটটো AGPক এৰি দিয়ে আৰু তেওঁলোকে বন্ধুত্বভাৱপূৰ্ণ বা মিত্ৰতা ধৰ্ম যাতে পালন কৰে তাকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ আমাৰ লগত আছে অৰবিন্দ বৰ্মন ডাঙৰীয়া আৰু তেখেতক মই এটা প্ৰশ্ন পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ যেহেতু এই চিটটো AGP BJPৰ এটা মিত্ৰতা জোঁট বুলি সকলোৱে জানে এটা চমু প্ৰশ্ন যদি
এই চিটটো AGPক যদি এৰি নিদিয়ে তেতিয়াহ'লে আপোনালোকে কি বিকল্প ব্যৱস্থা ল'ব? আমি এইটো নহয়, বহুত দিনৰ পৰা অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি হৈছে মিত্ৰতা চলি আছে। আমি মিত্ৰতা ধৰ্ম কেতিয়াও আমি পাহৰি নাযাওঁ। মিত্ৰতাটো শক্তিশালী হৈ থাকিব আৰু অহা মিত্ৰতাটো চৰকাৰেই হ'ব, সেইটোতো নিশ্চিত হৈ গৈছে। কিন্তু আমি দল বিৰোধী কাম আমি কেতিয়াও নকৰোঁ। দলৰ মিত্ৰতা আমি কেতিয়াও এৰি নিদিওঁ, শক্তিশালী হৈ থাকিব। কিন্তু আমি দাবী কৰি আছোঁ আমাক চিটটো অসম গণ পৰিষদক দিয়ক, আৰু নিশ্চিত মিত্ৰ দলে সেইটো বিবেচনা কৰিব, সেইটো কথা।